जल की पवन का चंदा लट बूंद का क्या मेरा क्या राम नाम बिन बलिहारी तू प्यारी राम नाम बिन बलिहारी प्राणी मेरी जात कमी हमारा मेरी जात कमी মিলনকাৰীবিলাক ধন্য কিয়নো এইবিলাকে ঈশ্বৰৰ সন্তান বুলি কোনে কামনা কৰাবিলাক ধন্য কিয়নো স্বৰ্গৰাজ্য এইবিলাক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি আছে দিনটোৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো খোলা থাকিব। আজি অসমৰ বিভিন্ন ঠাইত বিভিন্ন সময়ত জুবিন গাৰ্গৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈ আছে তিতাবৰটো আজি অনুষ্ঠিত কৰিছে। কিন্তু মোৰ ব্যক্তিগতভাৱে জুবিন গাৰ্গ এতিয়াও মোৰ নাইকোৱা হোৱা যেন কেতিয়াও নালাগে। জুবিন গাৰ্গ যেন সদায় আছে আৰু সদায় ওচৰত ইয়াত উপস্থিত আছোঁ যদিও শ্ৰদ্ধাঞ্জলি জনাইছোঁ যদিও কিন্তু জুবিন গাৰ্গ যেন মোৰ সদায় আছে লগত কথা পাতি আছোঁ এনেকুৱা যেন লাগিছে। গতিকে জুবিন গাৰ্গ নাইকিয়া হৈ যোৱা কথাটো মানিবলৈ বৰ অসুবিধা হয়। তথাপি যিটো সত্য সত্যই চিৰত। গতিকে এই সত্যক কেতিয়াও আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। কেৱল জুবিন গাৰ্গ যিধৰণে নাইকিয়া হৈ গৈছে আৰু আমাৰ সমগ্ৰ ৰাইজে যেনেকৈ বিচাৰিছে জুবিন গাৰ্গৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ, মই সেইটোৱে অনুৰোধ যাম যাতে জুবিন গাৰ্গ নাইকিয়া হৈ যোৱাৰ কথাটোত যাতে সঠিক বিচাৰ হয়। তাৰ বাবে মই আমাৰ অসমৰ ৰাইজে যেনেকৈ অনুৰোধ জনাইছে, ভাৰতৰ বিভিন্ন প্ৰান্তৰ ৰাইজে যেনেকৈ অনুৰোধ জনাইছে, গতিকে ময়ো সেইটোৱে অনুৰোধ জনাম। আজি আমি আমাৰ অসমৰ ৰাইজৰ হৃদয়ৰ স্পন্দন জুবিন গাৰ্গ ডাঙৰীয়াক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ সমূহ তিতাবৰ বাসীয়ে ৰাজহুৱাভাৱে। আৰু এই মহান শিল্পীগৰাকী আজি আমাৰ মাজত নাই, কিন্তু আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰাই তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে পৰমেশ্বৰৰ ওচৰত আমি এবাগ সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু আমাৰ গুৰুজনাৰ ৰীতি নীতি মতে আমি এভাগ নাম আগবঢ়াইছোঁ। ইতিমধ্যে আমাৰ প্ৰাৰম্ভিক যি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী আমাৰ সোণাৰাম শৰ্মা ভকত জনাই আৰম্ভ কৰিলে আৰু এতিয়া আমাৰ নাম প্ৰসংগ হ'ব। এটা কথা ঠিক, আজি জুবিন গাৰ্গ এই মহান শিল্পীগৰাকী আমাৰ মাজত নাই। মই প্ৰত্যেক সাক্ষাৎকাৰতে মই এটাই কথা কওঁ যে তেখেত য'তেই থাকে তাৰ পৰাই আমাক আলোকিত কৰি ৰাখক আৰু তেখেতৰ সদায় আমাৰ মাজত তেখেত থাকিব। যদিও তেখেতৰ পাৰ্থিৱ শৰীৰ আমাৰ মাজত নাই, কিন্তু জন্মে জন্মান্তৰে তেখেত আমাৰ মাজত সদায় জীৱন্ত হৈ থাকিব। ইতিমধ্যে গম পাইছে যে আমি তিতাবৰবাসীয়ে আজি জুবিন দাক আমি আকৌ ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। সমগ্ৰ অসমে জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় বিচাৰি আছে আৰু ন্যায় বিচাৰি থকাৰ মাজতে আমি সমগ্ৰ তিতাবৰবাসী আৰু তিতাবৰ বিভিন্ন দল সংগঠনৰ আমি উদ্যোগত আৰু তিতাবৰ বিধায়ক মহোদয়ৰ সহযোগত আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী আমি হাতত লৈছোঁ। আৰু আজি নাম প্ৰসংগ হ'ব আৰু নাম প্ৰসংগত আমি ৰাজহুৱাভাৱে সেৱা বিচাৰিছোঁ। আমি সেৱা বিচাৰি এটাই কামনা কৰিছোঁ
যে যেনেকুৱা কুটিল ষড়যন্ত্ৰত জুবিন গাৰ্গ ডাঙৰীয়াক হত্যা কৰা হ'ল এই কথাটো পোহৰলৈ আহিব লাগে। আমি তিতাবৰবাসীয়ে সেয়া আশা কৰিছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ অসমৰ হিয়াৰ আমঠু। জুবিন দা এটা মহামূল্যৱান সম্পদ আছিল আৰু এই সম্পত্তিক একাংশ ধুৰন্ধৰ মানুহে যেনেদৰে ছিংগাপুৰত নি হত্যা কৰিলে আৰু এই হত্যা আমাক বিচাৰ লাগিব। আমি সমগ্ৰ অসমে সেয়া আশা কৰিছোঁ। আমি তিতাবৰবাসীও সেই সমগ্ৰ অসমৰ ৰাইজৰ লগত আমি একপক্ষভাৱে আছোঁ যে যিকোনো কাৰণতে জুবিন দাৰ হত্যাকাৰীক বিচাৰি উলিয়াব লাগিব আৰু যিকেইজন কালপ্ৰিট ইতিমধ্যে জেলত আছে, যিসকল কালপ্ৰিট ইতিমধ্যে জেলত বাস কৰি আছে, সেইসকলৰ ফাঁচি হ'ব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।